মই কাকো বোকা ছটিয়াবলৈ যোৱা নাই আজি নিজৰ পৰিয়ালৰ মাজত যদি বোকা ছটিয়াও কেনেকৈ হ'ব আৰু যেটো বেয়া সাউন্ড এটা গালে চিঞৰি গাব লগা হয় হৈ যায় কেতিয়াবা আৰু কোনেও বেয়া কৰিম বুলি নাহে আসলতে সেইকাৰণে ময়ো তেখেতলোকক তেনেকৈ দুখাৰো একোৱে কৰা নাছিলো কিন্তু তেখেতলোকে বহুত ফলছ এলিগেশ্যন লগায় আৰু কমিটিয়ে তেখেতলোকৰ পৰা 50,000 টকা দাবী কৰিছো বুলি কৈছে এতিয়া কৰিছে নে নাই মই নাজানো এতিয়া কমিটিৰ লগত পাতোতে কমিটিয়ে নাই পতা বুলি ক'লে কিন্তু মোক কওঁতে তেখেতলোকে ডিমান্ড কৰিছে বুলি কৈছে এতিয়া কোনটো পক্ষই হসা কৈছে মই যেতিয়া নিজে দেখা নাই বা শুনা নাই মই হেতুত কমেন্ট কৰিব নোৱাৰো আৰু তাৰ পিছত বস্তুটো হ'ল সেই বস্তুটো গৈ পেলাই তেখেতলোকে সোশ্যাল মিডিয়াটো দিছে মোৰ অপপ্ৰচাৰ চলাইছে তাৰ পিছত গৈ লোৱাৰ আসাম সাউন্ড এছ'চিয়েশ্যনক তেওঁলোকে কমপ্লেইন কৰিছে আৰু মই ইয়াত লোৱাৰ আসাম সাউন্ড এছ'চিয়েশ্যনক মই দুখাৰোপ কেতিয়াও নকৰো কাৰণ সেই ব্যক্তিগত মই এই সাউন্ডৰ মালিকজনক এটা সাউন্ডৰ সেই ব্যক্তিগতভাৱে সেই সাউন্ডৰ মালিকজনক আৰু অপাৰেটৰ জনকহে মই দুখাৰোপ কৰিব বিচাৰিছো কাৰণ তেওঁলোকে গৈ যিটো কথা কৈছে তেখেতলোকে মানি লৈছে তেখেতলোকে এটো কথা এবাৰ ভাবিবলৈ আসলতে তেখেতলোকে চাগে নিজৰ মানুহৰ কষ্ট দেখিলে সকলোৰে বেয়া লাগে গতিকে তেখেতলোকে আবেগতে তেখেতলোকে যি কলে হেয়াকে হসা বুলি ভাবি মিটিং কৰি পেলাই মোৰ লগত এবাৰো আলোচনা নকৰিলে কিন্তু যে এনেকে কৈছিলে আপুনি কান্দি কান্দি লগাইছিলে নেকি বা আপুনি বেয়া ব্যৱহাৰ কৰিছিলে নেকি আৰু যিবোৰ কথা কৈছে তাৰ একোৱে তথ্য নাই মই বেয়া ব্যৱহাৰ কৰাৰ তথ্য নাই মই কান্দি কান্দি কথা লগোৱাৰ একো তথ্য নাই সব ফলছ এলিগেশ্যনে হৈ আছে তাৰ পিছতে মোৰ মাত ভাগা কৈছে কিবা কিবি মোৰ মাত ভাগাই নাই অনুষ্ঠান কৰি আছে তাতে বহুত দৰ্শকেও কিছুমান বস্তু শ্বেয়াৰ কৰিছে আপোনালোকে দেখিলে গম পাব মই বেছি গভীৰতালৈ নাযাওঁ মই বিতৰ্ক বিচৰা নাই আসলতে আৰু মোৰ বেয়া লাগিছে সেই কমিটি সেই মানুহকিজনৰ কাৰণে মই আসলতে মনত দুখ লাগিছে কিয় এনেকুৱা এটা হ'ব লাগে আমি একেটা পৰিয়ালৰে জানো নহয় কিন্তু মই ধন্যবাদ জ্ঞাপন কৰিছো অল আসাম সাউন্ড এছ'চিয়েশ্যনলৈ কাৰণ তেখেতলোকে যেনেকে মোক লোৱাৰ আসামত তেওঁলোকে মোক বয়কট কৰিছো বুলি তেনেকে একো নজনাকে একো নথিপত্ৰ নথকাকে একো বিচাৰ বিবেচনা নকৰাকে একপক্ষীয় হৈ পেলাই তেখেতলোকে ডিসিশন লৈ সোশ্যাল মিডিয়াত অলৰেডি মোৰ মানহানি কৰিলে তেখেতলোকে গতিকে কিন্তু মই অল আসাম এছ'চিয়েশ্যনক ধন্যবাদ দিওঁ সেই কথাটো অল আসাম এছ'চিয়েশ্যনলে সাউন্ড এছ'চিয়েশ্যনলে ঠেলিছিলে আৰু তেখেতলোকে কিন্তু নিৰপেক্ষভাৱে সেই বস্তুটো বিচাৰ কৰিলে মই সেইকাৰণে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছো তেখেতলোকে সত্যটো কি আৰু অসত্য কি হসাকে মই তেখেতলোকক কৰিছিলো নেকি যোৱা কালিৰ পৰা তেখেতলোকে সকলোখিনি বস্তু বিবেচনা কৰিলে আৰু মই ধন্যবাদ জনাইছো আমাৰ ফুকনালী দালৈ অল আসাম সাউন্ড এছ'চিয়েশ্যনৰ তেখেত সম্পাদক আৰু তেখেতে সকলোখিনি বস্তু নিৰপেক্ষভাৱে দুই ফালৰ পৰা শুনিলে তেখেতে তাৰমানে তেখেতলোক সাউন্ডৰ হয় বুলি নিজৰ মানুহ হয় বুলি নিজৰ এছ'চিয়েশ্যন বুলি তেখেতলোকৰ পক্ষপাত কৰা নাই হেতু কাৰণে ধন্যবাদ তেখেতলোকক আৰু গুটেখিনি তথ্য তেখেতে জানি পেলাই তেখেতেও মোৰ লগত পাৰ্সোনালি কথা পাতিলে গুটেখিনি মই ধুনিয়াকে আছে গুটে কথা পতাখিনিও আছে তেখেতৰ মোৰ লগত সুন্দৰকে আমাৰ দুই পক্ষৰ মাজত সুন্দৰকৈ আমাৰ কথা বতৰা হৈ গৈছে ইতিমধ্যে যে আমি কোনো ধৰণৰ এনেকে বিচৰা নাই কাৰণ আমি এক হৈ সদায় থাকিব লাগিব গতিকে মই আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ প্ৰেছ মিটৰ জৰিয়তে মই মোৰ লগত যি ফলছ এলিগেশ্যন লগাইছিলে সেই এলিগেশ্যনখিনিহে মই ক্লিয়াৰ কৰিছো মই কাকো বোকা ছটিয়াবলৈ যোৱা নাই কাৰণ অলৰেডি মোৰ লোৱাৰ আসাম সাউন্ড এছ'চিয়েশ্যনে কৰিলে একো তথ্য নথকাকে মোৰ বহুত মানহানি কৰিলে কিন্তু মই একেটা কাম নকৰো কাৰণ মই সাউন্ড মিউজিচিয়ান আমি সিংগাৰ কণ্ঠশিল্পী সকলোকে নিজৰ পৰিয়াল বুলি ভাবো আজি নিজৰ পৰিয়ালৰ মাজত যদি বোকা ছটিয়াও কেনেকৈ হ'ব গোটেই বস্তুটো হ'ল আসলতে ভাইস ভাৰ্সা আমি ইজনে সিজনৰ ওপৰত ডিপেন্ড কৰি আমি চলি আছো সাউন্ড নহলে কণ্ঠশিল্পী নাই কণ্ঠশিল্পী নহলে মিউজিচিয়ানো নাই মিউজিচিয়ান নহলে সাউন্ড কেনেকৈ চলিব গোটেই বস্তুটো এটা আমি পৰিয়াল হৈ পেলাই চলি আছো গতিকে বোকা ছটিয়াই লাভ নাই কিন্তু মোৰ দুখ হৈছে মই দুখাৰোপ কৰিব বিচাৰিছো সেই ব্যক্তিগতভাৱে সেইদিনা অপাৰেট কৰা অপাৰেটৰজনক আৰু তাত সেই সাউন্ডৰ মালিকজনক যি তথ্য নোহোৱাকে মিছা এলিগেশ্যন লগালে আৰু বস্তুটো মানে ভুৱাকে সেই লোৱাৰ আসাম সাউন্ড এছ'চিয়েশ্যনকো তেখেতলোকে অকণমান কি বুলি ক'ম পথভ্ৰষ্ট কৰিলে বুলিয়ে ক'ব লাগিব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা